কলিয়াবৰৰ যেনিয়ে তেনিয়ে এতিয়া বৃদ্ধি পাইছে চোৰৰ টিঘিলঘিলনি আৰু কলিয়াবৰৰ ভিন্ন প্ৰান্তত নিশা হ'লে কিন্তু চোৰে চাফাই অভিযান চলায় বিভিন্ন গাঁৱত বিভিন্ন প্ৰতিষ্ঠানত আৰু কালি নিশা কলিয়াবৰৰ হাতীয়েখোৱাৰ এটা কুৰিয়াৰ ছাৰ্ভিচৰ যি কাৰ্যালয় লোড শ্বেয়াৰ তাত চোৰে চাফাই অভিযান চলাইছে। মই দেখুৱাইছোঁ এই মুহূৰ্তত এই কাৰ্যালয়টোৰ পৰিৱেশ, কিয়নো নিশা চোৰৰ দল এই যি কুৰিয়াৰ ছাৰ্ভিচৰ যি অফিচ কাৰ্যালয়ৰ খিৰিকী ভাঙি প্ৰৱেশ কৰিছিল আৰু এই যি চোৰে চাফাই অভিযান চলাবলৈ এই যি কাৰ্যালয়ত প্ৰৱেশ কৰিছিল তাৰ সমগ্ৰ দৃশ্য কিন্তু CCTV কেমেৰাত আবদ্ধ হৈছে আৰু CCTV কেমেৰাত সকলো দৃশ্য আবদ্ধ হৈছে। আৰু যিহেতু ইয়াত এই যি কুৰিয়াৰ ছাৰ্ভিচ লোড শ্বেয়াৰ তাৰ কৰ্মচাৰী আছে, আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কেইজনীয়া চোৰৰ দল আহিছিলে, কি সামগ্ৰী চুৰি কৰাৰ চেষ্টা কৰিছিল বা কি সামগ্ৰী নিলে, সকলোবোৰ আমি জানিবলৈ চেষ্টা কৰিম। যিহেতু ইয়াত কুৰিয়াৰ ছাৰ্ভিচটোৰ যিহেতু কৰ্মচাৰী আছে বা ইয়াৰ স্বত্বাধিকাৰী আছে, আমি তেওঁলোকৰ পৰা আচলতে জানিব চেষ্টা কৰিম কেনেদৰে চোৰে এই কাৰ্যালয়ত প্ৰৱেশ কৰিছিল আৰু তেওঁলোকক আমি দেখা গৈছে চোৰ আহিছিল। আমাৰ 3জন স্পট হৈছিল মানে চোৰ এইফালে দৰ্জা খিৰিকীখন খুলিলে, কিবা হাতীয়া লৈ আহিছিলে, কিবা হেৰি নিচিনা আছিলে, লাঠিৰ নিচিনা আছিলে, স্ক্ৰু ড্ৰাইভাৰ টাইপৰ কিবা আছিলে। 3জন আছিলে আৰু এটামান বজাত হৈছিলে। হয়, মুখত এই কাপোৰ বান্ধি আহিছিলে। সামগ্ৰী তেনেকৈ পোৱা নাই বাৰু, মই এতিয়া চাই আছোঁ, এতিয়া অডিট চডিট কৰাৰ পিছতে ক'ব পাৰিম মানে কি আছে। টকা পইচাৰ কাৰণে আহিছিলে, কিয়নো বস্তু বাহানি তেনেকৈ টাচ হোৱা দেখা নাই বাৰু, ফুটেজত আমি হেৰি কৰিছিলোঁ। হয়, এইটো ৰুম দিয়ে প্ৰৱেশ কৰিছিল। চৰি এইফালেদি আহিছিলে, তাৰপাছত এনেকৈ ইয়াত জুমি চালে প্ৰথমতে, তাৰপাছত আকৌ এইফালে গৈ এইটো ৰুমত মই শুওঁ মানে। মই ইয়াত এইটো ৰুমতে শুওঁ। ইহঁতে লাহেকৈ দৰ্জাখন মানে খোলাকেই থাকে, ইহঁতে জুমি চাওঁতে এই আঁঠুৱা চাঠুৱা দেখাই কাৰণে কোনোবা খোৱাৰ নিচিনা লাগিলে চাগে। তাৰপাছত গুচি গ'ল। আৰক্ষী আহিছিলে, খবৰ লৈ গৈছে বাৰু। নিশ্চয়কৈ, যিহেতু এই যি কুৰিয়াৰ ছাৰ্ভিচ লোড শ্বেয়াৰ কুৰিয়াৰ ছাৰ্ভিচত নিশা 3জনীয়া চোৰৰ দল প্ৰৱেশ কৰিছিল বুলি ইয়াৰ স্বত্বাধিকাৰীয়ে উল্লেখ কৰিছে। মুখত ক'লা কাপোৰ মাৰি আহিছিলে আৰু তেওঁলোকে খিৰিকী ভাঙি ইয়াত প্ৰৱেশ কৰিছিল, ইয়াৰ সামগ্ৰীবোৰ চাইছিল, কিন্তু ইয়াৰ পৰা তেনে কোনো সামগ্ৰী তেওঁলোকে নিয়া CCTV যি ফুটেজ তাত প্ৰত্যক্ষ কৰা নাই। কিন্তু তেওঁলোকে হয়তো অন্য টকা পইচা চুৰ কৰিবলৈ আহিছিল বা সোণৰ অলংকাৰ চুৰ কৰিবলৈ বা লুটি নিবলৈ আহিছিল, কিন্তু সেয়া তেওঁলোক সফল নহ'ল। যিহেতু কাৰ্যালয়ৰ আনটো কোঠাত এজন লোক শুই আছিল, সেয়া দেখি চোৰৰ দল ইয়াৰ পৰা উধাও হয়। কিন্তু দেখা গৈছে দিনক দিনে ইয়াত চোৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে কলিয়াবৰৰ ভিন্ন প্ৰান্তত। এইবাৰ কিন্তু কুৰিয়াৰ ছাৰ্ভিচৰ কাৰ্যালয়ো সাৰি যোৱা নাই। কুৰিয়াৰ ছাৰ্ভিচৰ কাৰ্যালয় যিহেতু ইয়াত বিভিন্ন লোকে অৰ্ডাৰ কৰা সামগ্ৰী আহে, সেই সামগ্ৰী হয়তো চোৰে লৈ গ'লে কুৰিয়াৰ ছাৰ্ভিচ চেণ্টাৰে কেনেদৰে সেইসকল গ্ৰাহকক তেওঁলোকে সামগ্ৰী তেওঁলোকৰ ঘৰলৈ পঠিয়াব, সেয়াও এক চিন্তাৰ বিষয়। কিন্তু তাৰ মাজতে দেখা গৈছে যে নিশাৰ ভাগত কেনেদৰে 3জনীয়া চোৰৰ দলে কলিয়াবৰৰ হাতীয়েখোৱাত থকা লোড শ্বেয়াৰ যি কুৰিয়াৰ ছাৰ্ভিচ তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰিছিল। আমি এই মুহূৰ্তত দেখুৱাইছোঁ CCTV ভিজুৱেলছ, কিদৰে 3জনীয়া চোৰৰ এটি দলে এই কাৰ্যালয়ত প্ৰৱেশ কৰিছিল নিশা 2:30মান বজাত আৰু তাৰপিছত সম্পূৰ্ণ কাৰ্যালয়টো বিভিন্ন স্থানত তেওঁলোকে ঘূৰিছিল, মুখত ক'লা কাপোৰ মাৰি আহিছিল। 3জনীয়া দল হাতত লোহাৰ সামগ্ৰী লৈ আহিছিল, খিৰিকী ভাঙি এই কাৰ্যালয়টোত প্ৰৱেশ কৰিছিল আৰু বিভিন্ন সামগ্ৰী লাৰি চাইছিল, মূল্যৱান সামগ্ৰী কিবা আছে নেকি সেয়া চুৰি কৰি নিয়াৰ চেষ্টা চলাইছিল। কিন্তু তেওঁলোকে তেনে সফল নহ'ল। যিহেতু এই কেন্দ্ৰটোৰ যি কাৰ্যালয়ৰ গৰাকী সচেতন হৈ আছিল, তাৰ বাবে চোৰে তেনেধৰণৰ কোনো সামগ্ৰী নিবলৈ সক্ষম নহ'ল যদিও, কিন্তু চোৰৰ যি উপদ্ৰৱ দিনক দিনে চোৰে বিভিন্ন স্থানত কিন্তু উপদ্ৰৱ চলাইছে। মানুহৰ নিশা হ'লে চোৰৰ দল বিভিন্ন গাঁৱে ভূঞে ঘূৰে আৰু এক প্ৰকাৰ টিঘিলঘিলনি বৃদ্ধি পাইছে চোৰৰ। কিন্তু আৰক্ষী নীৰৱ ভূমিকা, আৰক্ষীয়ে নিয়মীয়া টহলদাৰী কৰ্তব্য পালন নকৰাৰ বাবে এতিয়া দিনক দিনে চোৰৰ টিঘিলঘিলনি বৃদ্ধি পাইছে কলিয়াবৰত। আৰু মানুহৰ গোহালিৰ গৰুও নিছে, কেতিয়াবা ঘৰৰ সামগ্ৰী নিছে। এনেদৰে কিন্তু দেখা গৈছে কলিয়াবৰৰ বিভিন্ন স্থানত চোৰৰ টিঘিলঘিলনি বৃদ্ধি পাইছে। আৰু শেহতীয়াকৈ কালি নিশা কলিয়াবৰৰ হাতীয়েখোৱাত
এটা কুৰিয়াৰ চেণ্টাৰ লোড শ্বেয়াৰ যিটো কুৰিয়াৰ চেণ্টাৰ সেই চেণ্টাৰত প্ৰৱেশ কৰি চোৰে লুটপাটৰ চেষ্টা চলায় আৰু ইতিমধ্যে যি কুৰিয়াৰ ছাৰ্ভিচৰ গৰাকীয়ে আৰক্ষীক এই সমগ্ৰ ঘটনাৰ অৱগত কৰিছে আৰক্ষীয়ে ইতিমধ্যে আহি তদন্ত আৰম্ভ কৰিছে কিন্তু এই চোৰৰ দল আৰক্ষীৰ জালত কেতিয়া পৰিব সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ